নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ প্ৰত্যেক দিনে চাই থকাৰ বাবে আপোনালোকক জনাইছোঁ পোনপ্ৰথমে ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। সাৱধান ৰাজ্যবাসী, এইবাৰ প্ৰচণ্ড গৰমে দহিব ৰাজ্য। চলিত মাহ অৰ্থাৎ মাৰ্চ মাহতে দেখা গৈছে জুন জুলাই মাহৰ দৰে উৎকট গৰম। এইবাৰ 50 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে ৰাজ্যত তাপমাত্ৰা। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে প্ৰদান কৰিছে আগজাননী। ইতিমধ্যে মাৰ্চ মাহতে জুন জুলাই মাহৰ দৰে পৰিছে উৎকট গৰম। 50 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে তাপমাত্ৰা। এইবাৰ প্ৰচণ্ড গৰমে দহিব সমগ্ৰ ৰাজ্যবাসীক। এপ্ৰিলৰ পৰা জুন মাহলৈকে বৃদ্ধি পাব হিটৱেভ। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে দেশত বৃদ্ধি পাব তাপমাত্ৰা। গৰমৰ লগে লগে বতাহত আহিছে এতিয়া বিভিন্ন ধৰণৰ ৰোগ, আৰু এই ৰোগসমূহৰ পৰা নিৰাময় পাবলৈ সঘনাই পানী খাওক, কপাহী কাপোৰহে পৰিধান কৰক। নিজকে নিৰোগী কৰি ৰাখিবৰ বাবে অধিক মছলাযুক্ত খাদ্য বৰ্জন কৰক। দোকানৰ ৰঙীন শীতল পানীয়ৰ বিপৰীতে নেমু ৰস সেৱন কৰক। এটা ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত। হিটৱেভৰ পৰা হাত সাৰিবৰ বাবে ঘৰৰ পৰা ওলালে ব্যৱহাৰ কৰক ছাতি আৰু টুপি আদি। প্ৰচণ্ড ৰ'দত পৰাপক্ষত বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকক। এনেদৰে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে ৰাজ্যবাসীৰ বাবে। পৰৱৰ্তী খবৰ, মোবাইলেৰে ফটো মাৰক আৰু তাৰ বিনিময়ত লাভ কৰক এটাকৈ চৰকাৰী ঘৰ। হয়, আপুনি ঠিকেই শুনিছে। চৰকাৰী ঘৰ লাভ কৰিবলৈ 31 মাৰ্চৰ পূৰ্বেই কৰিব লাগিব আপুনি এটা বিশেষ কাম। আপোনাৰ কেঁচা ঘৰটোৰ ফটো মাৰক আৰু তাৰ বিনিময়ত লাভ কৰক এটাকৈ চৰকাৰী পকী ঘৰ। 31 মাৰ্চেই হৈছে অন্তিম দিন। চৰকাৰী ঘৰ লাভ কৰিবলৈ 31 মাৰ্চৰ পূৰ্বেই আপুনি কৰিব লাগিব এটা বিশেষ কাম। কেঁচা ঘৰৰ ফটো দিয়াৰ অন্তিম তাৰিখেই হৈছে 31 মাৰ্চ। 31 মাৰ্চৰ পূৰ্বেই জিঅ' টেগিং কৰক আপোনাৰ সেই ঘৰটোৰ। অন্বেষা পৰ্টেলত ফটো আপলোড কৰিব লাগিব আপুনি। আজি হৈছে 27 মাৰ্চ আৰু খন্তেক সময়ৰ পিছতেই মুকলি হ'ব অন্বেষা নামৰ এটা বিশেষ পৰ্টেলৰ। চৰকাৰী ঘৰৰ বাবে এতিয়াৰে পৰা আপুনি যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ। প্ৰতিটো দৰিদ্ৰ দুখীয়া পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত। গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে কোন আচলতে যোগ্য সেইটো বাছনি কৰিব জীৱিকা সখীয়ে। বাছনি প্ৰক্ৰিয়াৰ সময়সীমা আজিৰ দিনটোৰ পৰা 31 মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। অন্বেষা পৰ্টেল যোগে ঘৰৰ পৰা অনলাইন যোগে কৰিব পাৰিব আবেদন। চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ। কিছু সময়ৰ আগতেই এনেদৰে ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাষ্ট্ৰ নিৰ্মাণত মুছলমান লোকসকলৰ গুৰুত্ব আছে। বিশ্বৰ অন্য প্ৰান্ততকৈ ভাৰতত সুৰক্ষিত হৈছে মুছলমানসকল। দেশৰ সংখ্যালঘু নাগৰিকৰ সুৰক্ষাক লৈ এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা কিৰণ ৰিজিজুৱে। এই সন্দৰ্ভত সবিশেষ জনাবলৈ চেষ্টা কৰিম ফুল প্লেটৰ মাধ্যমেৰে। দেশৰ উন্নতিত যথেষ্ট অৱদান আগবঢ়াই আহিছে মুছলমান লোকসকলে। আগলৈও দেশৰ উন্নতিৰ বাবে কাম কৰিব মুছলমানসকলে। বিশ্বৰ অন্য প্ৰান্ততকৈ ভাৰতত সুৰক্ষিত হৈ আছে মুছলমানসকল। সংখ্যালঘু নাগৰিকৰ সুৰক্ষাক লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা কিৰণ ৰিজিজুৱে কৰিলে এনেদৰে ডাঙৰ মন্তব্য। ইয়াৰ উপৰিও তেখেতে মন্তব্য কৰি কয় যে বিশ্বৰ ভিন্ন প্ৰান্তত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলিছে। ইয়াৰ উপৰিও বহু সংখ্যালঘুক দেশ এৰি যাবলৈ বাধ্য কৰোৱা হৈছে। ভাৰতত কোনো সংখ্যালঘুকে দেশ এৰি যাবলৈ এতিয়ালৈকে বাধ্য কৰা নাই। লগতে সকলো ধৰ্মৰ লোক ভাৰতত এতিয়ালৈকে সুৰক্ষিত হৈ আছে। এনেদৰে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা কিৰণ ৰিজিজুৱে মন্তব্য কৰিছে সংখ্যালঘুৰ সন্দৰ্ভত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰ, সামৰিক দিশত অধিক শক্তিশালী হৈ উঠিছে ভাৰত। চীনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ভাৰতৰ তেজাছ মাৰ্ক 1A। আৰু এই তেজাছ মাৰ্ক 1A হৈছে বিশ্বৰ ভিতৰত অধিক শক্তিশালী যুঁজাৰু বিমান। চীনৰ লগতে শত্ৰুপক্ষক ৰুধিবলৈ সাজু হৈছে এনেদৰে এতিয়া ভাৰতত এখন বিশেষ যুঁজাৰু বিমান। আৰু এই বিমানখনক লৈ ভাৰতীয় বায়ুসেনাই কেনেদৰে প্ৰস্তুতি চলাইছে সবিশেষ জনাম ফুল প্লেটৰ মাধ্যমেৰে। চীনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ভাৰতত তেজাছ মাৰ্ক 1A। আৰু এই তেজাছ মাৰ্ক 1A হৈছে বিশ্বৰ ভিতৰত অধিক শক্তিশালী এখন বিশেষ যুঁজাৰু বিমান। চীনৰ লগতে শত্ৰুপক্ষক ৰুধিবলৈ সাজু কৰা হৈছে এই তেজাছ মাৰ্ক 1A নামৰ বিমানখনৰ। তেজাছ মাৰ্ক 1A হৈছে থলুৱা প্ৰযুক্তি ব্যৱহাৰেৰে নিৰ্মিত এখন বিশেষ যুঁজাৰু বিমান। ডোনাল্ড ট্ৰাম্পৰ প্ৰতিশ্ৰুতিৰ পিছতেই আমেৰিকাই প্ৰেৰণ কৰিছে এতিয়া F404 in 20 নামৰ এটা বিশেষ ইঞ্জিন।
তেজাছ মাৰ্ক 1-এ অধিক শক্তিশালী কৰি তুলিব ভাৰতীয় বায়ুসেনাক। এটা অতি ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত। যোৱা মঙলবাৰে প্ৰথমটো ইঞ্জিন প্ৰেৰণ কৰিছিল তেজছ নিৰ্মাণ কোম্পানী তথা HAL-লৈ। প্ৰথমে মুঠ 12টাকৈ ইঞ্জিন ভাৰতলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আমেৰিকাই। আগন্তুক বৰ্ষত 300তকৈও অধিক তেজছ যুঁজাৰু বিমান অন্তৰ্ভুক্ত হ'ব ভাৰতৰ স্কোৱাড্ৰনত। দিল্লী ৱাশ্বিংটনৰ সম্পৰ্কত অধিক শক্তিশালী হোৱাৰ আশা কৰিছে ইতিমধ্যে ভাৰতে। 2023 চনত আমেৰিকাৰ সৈতে ইঞ্জিন যোগানৰ বাবে হৈছিল ত্ৰিপাক্ষিক চুক্তি। আৰু এতিয়া এনেদৰে চীনক প্ৰত্যাহ্বান জনাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতত তেজছ মাৰ্ক 1-এ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চলি থকা ৰমজান মাহতেই লাখ লাখ সংখ্যালঘুক সহায় কৰিবলৈ আগবাঢ়ি আহিল ভাৰতীয় জনতা পাৰ্টি। প্ৰায় 32 লাখ মুছলমানক ঈদ উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে দিব খাদ্য বস্তু সামগ্ৰী। লাখ লাখ মুছলমানৰ ঘৰলৈ গৈ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীয়ে দিব এনেদৰে আৰ্থিক সাহায্য। ক'ত কেতিয়া কেনেকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব এনেদৰে বিজেপি কৰ্মীয়ে চাওঁ আহক। ৰমজান মাহত লাখ লাখ সংখ্যালঘুক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টি। প্ৰায় 32 লাখ মুছলমানক ঈদ উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে দিব খাদ্য বস্তু সামগ্ৰী। লাখ লাখ মুছলমানৰ ঘৰলৈ গৈ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীয়ে দিব আৰ্থিক সাহায্য। লগতে 32,000 মছজিদৰ সৈতে যোগাযোগ কৰিব বিজেপি কৰ্মীয়ে। ঈদ উপলক্ষে আৰ্থিকভাৱে দুৰ্বল মুছলমান পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এইবাৰ বিজেপি। যোৱা মঙলবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিছে চৌগাতি মোদী নামৰ এটা বিশেষ কাৰ্যসূচী। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই নতুন অভিযান আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ঈদৰ শুভেচ্ছা জনাব বিজেপিৰ কৰ্মীয়ে। প্ৰায় 32,000 বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কমিটিয়ে উপহাৰ প্ৰদান কৰিব সংখ্যালঘুসকলক। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তথা জামাল ছিদ্দিকীৰ নেতৃত্বত এই অভিযান আৰম্ভ হৈছে। 500ৰ পৰা 600 টকাৰ উপহাৰৰ টোপোলাত থাকিব বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আৰু বস্ত্ৰ। আৰু এই খাদ্য সামগ্ৰীসমূহৰ ভিতৰত ক'বলৈ গ'লে ভাৰ্মিচেলি, খেজুৰ, শুকান ফল আৰু চেনি থাকিব। পুৰুষৰ বাবেও এই উপহাৰৰ টোপোলাত থাকিব কুৰ্তা আৰু পায়জামা। উল্লেখযোগ্য যে মুছলমানৰ লগতে শিখ আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোককো সহায় কৰিবলৈ ওলাই আহিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টি। ঈদৰ পিছত আহি থকা এপ্ৰিল মাহত হ'বলগীয়া বৈশাখী আৰু ইষ্টাৰ অনুষ্ঠানতো প্ৰদান কৰিব উপহাৰ। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।